এইখন ষ্টেজৰ পৰাই মই সকলোৰে লগত এটা কথা কওঁ যে আজি 2 মাহতকৈ বেছি হ'ল এতিয়াও আমি অন্ধকাৰতে আছোঁ আচলতে যে দাদাৰ কি হৈছিলে 19 ছেপ্টেম্বৰত সেইটো আমি এতিয়ালৈকে গম নাপাওঁ আমি আশা ৰাখিছোঁ অতি সোনকালে আমি কথাখিনি গম পাম আৰু আমি আস্থা ৰাখিছোঁ ন্যায় ব্যৱস্থাৰ ওপৰত ইনভেষ্টিগেটিং টিমৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আৰু আমি সত্যটো জানিবলৈ বিচাৰিছোঁ আমি আশাবাদী আমি সত্যটো জানিম চাগে আৰু ন্যায় পাম দাদাই ন্যায় পাব সেইটোৱে মই এই মঞ্চৰ পৰা ক'ব বিচাৰিছোঁ আৰু আজি মোৰ সৰু ছোৱালীজনীয়ে গান গায় দাদাই বহুত চেষ্টা কৰিছিলে গান গোৱাবলৈ মানে সি ভাল পায় তাই গান গালে তাৰ আগত তাই কেতিয়াও নাগায় এনে আৰু মোমাইক ভাগিনীয়েকৰ সি চেষ্টা কৰি থাকে তাই নাগায় কিন্তু দাদাই খুব বিচাৰিছিলে তাই গান গালে ভাল পায় তাই সেইকাৰণে আজি ইয়াত গান এটা গাব গান মামাই ভাল পায় কাৰণেই গাব ভুল হ'ব হয়তো আপোনালোকে বৰ দুখ সুখ নধৰিব আৰু সৰু ছোৱালী বুলি উৎসাহিত কৰিব অকণমান ধন্যবাদ আৰু গোটেই শিল্পী কলাকুশলী আমাৰ গোটেই ইয়াত যিমানখিনি অৰ্গেনাইজাৰ্ছ সকলোৱে ইমান নিজৰ ফালৰ পৰা কৰিছে সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ